নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 19 ছেপ্টেম্বৰ জুবিনৰ মৃত্যুৰ পিছৰ পৰা আমি ধাৰাবাহিকভাৱে প্ৰতিদিনে এটাকৈ এপিছ'ড কৰিছোঁ। কেতিয়াবা হয়তো বেলেগ বিষয় আহি যায়, ক'ব লগা হয়, উপায় নাই আৰু। কিন্তু আমি চেষ্টা ৰাখিছোঁ যাতে প্ৰতিদিনে এটা নতুন নতুন এংগেলত আমি কথা পাতোঁ। তো মৃত্যুৰ ঘটনাটো হোৱাৰ ঠিক পিছৰ পৰাই মই কিন্তু অসমৰ ৰাজনৈতিক দল, গৰিমা, জুবিনৰ পৰিয়াল, আমাৰ ভণ্ড বা প্ৰকৃত অনুৰাগী জনসাধাৰণ গোটেই চবকে কিন্তু অবজাৰ্ভ কৰি আছোঁ। হয়তো কাৰো তেনেকৈ নজৰ নাই যে প্ৰতিটা ছেক্টৰক ওপৰত চকু ৰখাটো। মই কিন্তু চকু ৰাখিছিলোঁ। সেইকাৰণে সময়ে সময়ে কিছু কথা মই ক'ব পাৰোঁ যোনটো বেলেগ চেনেলে নকয়, আৰু যদি জানেও বা তেতিয়াহ'লে সাহস নকৰে। ছুটি ভিডিঅ' শেষলৈকে অনুগ্ৰহ কৰি শুনিব, শ্বেয়াৰ কৰিব মেক্সিমাম, ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্টছ কৰিবলৈ আপোনালোকে নাপাহৰিব। মূল কথাটো হ'ল হত্যাটোক লৈ বহুত বিতৰ্ক আছে। বিতৰ্কলৈ মই নাযাওঁ। মোৰ খালি এই এটা প্ৰশ্ন নতুনকৈ মূৰত খেলি আছে, প্ৰশ্ন খেলিছে আগৰ পৰাই, নতুনকৈ আহিছে যে এইটো হ'ল হঠাৎ দেখা গৈছে যে জুবিনৰ পৰিয়াল খুব তৎপৰ হৈছে তাৰ ন্যায় বিচাৰৰ বিষয়টোক লৈ। কিন্তু এই তৎপৰতাটো বহুত আগতো দেখুৱাব লাগিছিলে। এনেকুৱা নহয় যে তেওঁৰ পৰিয়াল গণ্ডমূৰ্খ ন, পঢ়া শুনা মোটামুটি চবেই জানে আৰু শিক্ষিত পৰিয়াল। এতিয়া গৰিমাটো আৰু LKGৰ ষ্টুডেণ্ট নহয়, বা তাৰ ভনী হওক, খুৰাই হওক, যি আছে চবেই মোটামুটি পঢ়া শুনা জনা মানুহ, একেবাৰে কেউ গণ্ডমূৰ্খ নহয়। কিন্তু মোৰ মগজত খেলি আছে, ইহঁতৰ মগজত নেখেলাৰ কিবা এটা ৰহস্য লাগি আছে। গৰিমাই ৰিপৰ্ট নপঢ়াকে, নোচোৱাকে কৈ দিলে আমি সন্তুষ্ট, গোটেই অসমবাসী সন্তুষ্ট। সেইটো কি? তাৰমানে কি সেইটো আপুনি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কৈছিলে নেকি সেইটো কথা? 2 নম্বৰ, নেক্সট যেতিয়া আপুনি পঢ়িলে, পঢ়াৰ পিছত আপুনি হিহুৰি উঠিছে, একদম আপুনি ভবাই নাই, কৈছে আপুনি বহুত কিবা কিবি, সেইকেইটা মানুহ নহয়, পিচাচ হয়, অমুক তমুক বহুত কিবা কিবি কৈছে। কিন্তু এই হঠাৎ যে পৰিৱৰ্তনটো মোৰ কিবা এটা লাগি আছে। জুবিন গাৰ্গক যেতিয়া USTM ইউনিভাৰ্চিটিয়ে ডক্টৰেট দিছিলে, ডক্টৰেট দিয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মা এই ডক্টৰেট উপাধিৰ ওপৰত ইটিকিং কৰিছিলে। গৰিমা কোনো ৰিয়েক্ট কৰা নাই, তেওঁৰ পৰিয়ালৰ মানুহ কোনো ৰিয়েক্ট কৰা নাই। মই তেতিয়াই কৈছিলোঁ যে এইটো এটা ভাল পদক্ষেপ, যিনক অসম নহয় এটলিষ্ট মেঘালয় এটা ইউনিভাৰ্চিটি এইটোক ৰিয়েলাইজ কৰিছে, দিছে। এই একেখিনি কাম গুৱাহাটী ইউনিভাৰ্চিটি হওক বা বাকী তেজপুৰ ইউনিভাৰ্চিটি হওক, আমাৰ কটন ইউনিভাৰ্চিটি, তেওঁলোকে কৰিব লাগে। তো শেহতীয়াকৈ কটন ইউনিভাৰ্চিটি কৰিছে। তো কটন ইউনিভাৰ্চিটি যেতিয়া তেখেতক জুবিনক মৰণোত্তৰ ডক্টৰেট দিলে, সেই ডক্টৰেট এইখন ল'বলৈ জুবিনৰ ভনী গ'ল। মই এটা বস্তুটো বুজি নাপাওঁ, জুবিনৰ ভনী কেলে, গৰিমা কিয় যোৱা নাই? তাত কি অসুবিধা আছিলে? অসুবিধাটো ক'ত? আপুনি যাব লাগিছিল, আপুনি যোৱা নাই। শেহতীয়াকৈ আপোনাৰ নেতৃত্বত আপোনাৰ পৰিয়ালৰ কেইজনমান সদস্যই যোৰহাটত প্ৰেছ মিট কৰিছে। যোৰহাটত কি কাম আছে? যোৰহাটত কোনো কাম নাই নহয়। যোৰহাটৰ কামটো 19 ছেপ্টেম্বৰৰ যি হ'ব লাগিছিলে সেইটো হোৱা নাই আপোনালোকৰ। এতিয়া যদি কিবা আপোনাৰ প্ৰেছ মিট কৰিবলৈ আছে নহয়, তেতিয়াহ'লে জুবিন সমাধি ক্ষেত্ৰত কৰক, সেইটো বেটাৰ। যোৰহাটৰ কোনো কাম নাই। যোনটো সময়ত যোৰহাটবাসীয়ে কান্দি আছিলে, চিঞৰি আছিলে যে জুবিনৰ শেষ দৰ্শন আমি ইয়াতে বিচাৰিছোঁ, ইয়াতে তাৰ সৎকাৰটো হ'ব, ক'ত গৰিমাই কি কৰিলে? তেতিয়া তেওঁৰ পৰিয়ালে কি কৰিলে? প্ৰশ্ন সেইটো। এতিয়া গৰিমাৰ লগত যোৱা নাই। মাজত দেখিছোঁ ছ'চিয়েল মিডিয়াত ওলাইছে, তাই কৈ আছে, কোনোবাই সুধিছে যে আপুনি যোৱা নাই কেলে? কৈছে না মোৰ শ্বশুৰ
মানে হেৰিত তেওঁৰ গাটো ভাল নাহে, তেওঁৰ মানে চোৱা চিতা কৰিব লাগে। ভাল কথা, সেইটো কাৰণে বিকল্প ব্যৱস্থা আছে। আপুনি যোৱা নাই কেলে? কি অসুবিধা আছিলে? আপুনি কি জানিছিলে নেকি এনেকুৱা এটা ঘটনা হ'ব? আপুনি যাব লাগিছিলে। আপোনাৰ শ্বশুৰ শাশুড়ি যি আছে তেওঁলোকৰ পৰিয়ালৰ মানুহৰ প্ৰতি আপোনাৰ এটা কৰ্তব্য আছে। কিন্তু বিয়া হৈছেতো আপোনাৰ জুবিনৰ লগত নহয়। ফাৰ্ষ্ট কৰ্তব্যটো হ'ল যে তেওঁৰ লগত যেনেকৈ ৰামৰ লগত সীতাৰ লগত ৰাম আছিল, তেনেকৈ কি আপুনি থাকিব লাগিছিলে? আপুনি থকা নাই। যুক্তি যি হওক, এইবিলাক কৈ এইবিলাক নীতিকে এতিয়া এইচব কথা বতৰা। আৰু মইতো আচৰিত হৈছোঁ যে যোৰহাটত কেলে? যোৰহাট নহয়, যোৰহাটত নিশ্চয় আহিব, এইটো জুবিনৰ চহৰ হয়, জুবিনৰ জন্মস্থান হয়। কিন্তু সেইটো সময়ত যোনটো কৰিব লাগিছিলে না, আপুনি কৰা নাই। যিখিনি কৰা হৈছে চব হিমন্ত বিশ্ব শৰ্মাৰ ডাইৰেকশ্যন মতেহে কৰা হৈছে। এতিয়া শেহতীয়াকৈ দেখিছে এইবিলাক কৰি লাভ নাই। তাৰপিছত যোনটো আইনী প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত মই এটাই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ পৰিয়াল কি, যেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিলে, মানে কেনেকৈ আপুনি জানি শুনি ইণ্টেনশ্যনেলি, প্লেনফুলি, ছিষ্টেমেটিকেলি এই চিটুৱেশ্যনবিলাকক এভইড কৰিছে। এয়া হ'ল যেতিয়া ইমান ন্যায় চায়ৰ কিহৰ দৰকাৰ? যেতিয়া হিমন্ত বিশ্ব শৰ্মাইটো ৰেকৰ্ডেড, অকল অসম নহয়, নেশ্যনেল লেভেলতে বস্তুটো বাজিছে। আৰু এয়া প্ৰথম ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ এছেম্বলিত একজন মুখ্যমন্ত্ৰী এই ধৰণৰ কথা বতৰা পাতিছে। তেওঁতো বহুত কথাই পাতি থাকে, স্পষ্টকৈ কৈছে মাৰিছে একজন, 5জনক সহায় কৰিছে। তো 5 × 1 = 6। মই তেতিয়া প্ৰশ্ন কৰিছিলোঁ, তেতিয়া 7জন মানুহ কেলে জেলত বহি আছে? তো 7 নম্বৰজন কোন? শ্যাম কানু হয় নেকি? তাৰ মানে নিৰপৰাধী প্ৰমাণ কৰাৰ কাৰণে 7জন আপুনি অংকটো মিলোৱা নাই নেকি? এই মহন্ত পৰিয়ালৰ লগত কিবা কি আপোনালোকৰ দুৰ্বলতা আছে নেকি? কথাটো সেইটো। তেতিয়া গৰিমাই হওক, আমিই হওক, তেওঁৰ পৰিয়ালৰ মানুহবিলাক তেতিয়া কোৱেশ্যন কৰিব লাগিছিলে যে আপুনি ইমিডিয়েটলি এফিডেভিট হওক বা যি আইনী প্ৰক্ৰিয়া আছে, এই আপোনাৰ এছেম্বলিত ভাষণ বাজি নহয়, আপুনি তাত ছাবমিট কৰক। আৰে এইবিলাকতো আপুনি কৰাই নাই। আৰু এতিয়া যোনটো হৈ আছে, ইট ইজ এ লং প্ৰচেছ। ইমান ইজি নহয় কথাবিলাক, আৰু সেইটো আপোনালোকে জানে। ইটছ এ লং প্ৰচেছ। কোনোবাই মোক কৈছে আছুৱে ছাপোৰ্ট কৰিছে, আৰু ঘণ্টা কিহৰ আছু ছাপোৰ্ট কৰা নকৰাৰ কি ঘণ্টাটো হ'ল? আছুতো সেইটো চৰকাৰে পুহি থকা এটা সংগঠন, এইটো চবেই জানে, এইটো অ'পেন চিক্ৰেট, আৰু কোনো ক'বলেই নাই। তাহাঁতি মানে হেৰি কৰিছে, ছাপোৰ্ট জনাইছে, প্ৰতিবাদ কৰিছে। আৰু তোৰ ঘণ্টা কি হেৰি হ'ব? যি হেৰিয়ে বিচৰা নাছিলে জুবিন গাৰ্গে, সেইটোক লৈ বেমানি কোনে কৰিলে? জুবিনে কৰিলে না আছুৱে কৰিলে, সমুজ্জ্বলে কৰিলে? সেইটো কওক, কমেণ্ট বক্সত কমেণ্টছ লিখক আপোনালোকে। তো গতিকে এই কাৰবাৰবিলাক ঠিক হোৱা নাই। তাৰমানে এনেকুৱা হৈছে নেকি যে আৰম্ভণিতে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ ডাইৰেকশ্যন মতে চলিছে, এতিয়া আপুনি গৌৰৱ গগৈৰ ডাইৰেকশ্যন মতে চলি আছে? হ'ব পাৰে, নহ'ব পাৰে, মই নাজানো। কাৰণ বিপৰীত মৰিত অৱস্থান কৰিছে কেলে? মই আইনৰ ছাত্ৰ নহয়, মই একজন মূৰ্খ মানুহ। যদি মোৰ মূৰত এইবিলাক প্লে কৰিব পাৰে, আপোনালোকৰ মূৰত কিয় প্লে কৰা নাই? আৰু মই আটাইতকৈ যোনটো বেয়া পাইছোঁ, এই যোৰহাটত প্ৰেছ মিটৰ কোনো দৰকাৰেই নাছিলে। প্ৰেছ মিট তেতিয়া ভাল লাগিলে হয় যদি আপোনালোকে জুবিনৰ সৎকাৰটো ইয়াত কৰিলে হয়। জুবিন এই যে আপোনাৰ ভকত সকাম হাবি জাবি যি আছে নহয়, এইবিলাকৰ বিপক্ষে থকা একজন মানুহ। কিন্তু আপুনি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুখ্যমন্ত্ৰীক ওচৰত মূৰটো টোৱাই আপুনি চব কৰিলে, যোনটো নেকি জুবিনৰ আদৰ্শৰ বিপৰীতে গৈছে। গতিকে এই চব নকৰিব। এতিয়া ধৈৰ্য ধৰক, আৰু আছু তাছুৰ এই কিবা আছে বৰ্তা আমাৰ সমুজ্জ্বল, আপোনালোকে এই চব ষ্টেটমেণ্ট বন্ধ কৰক। আৰু পেপাৰবিলাকৰোতো লাজ নাই, তাহাঁতি ফ্ৰণ্ট পেজত দি থাকে এইবিলাক। তাৰমানে পেপাৰ, নিউজ চেনেল আৰু চৰকাৰ জানি শুনি মিলি আছুক জিন্দা কৰি ৰাখিছে। আৰু মই কৈ আছোঁ আপোনালোকক, যি ৰিপৰ্ট আহিছে সেই ৰিপৰ্টত ইমান ইজি নহয় যে এইকেইটাক আপুনি মৃত্যুদণ্ড দিয়া বা লাইফ চেণ্টেঞ্চ দিয়া, যি কৰক, এইটো ইমান ইজি নহয়, কিন্তু
সেইটো আপোনালোকে জানে, নজনা নহয়। গতিকে এটলিষ্ট চৰকাৰেতো বহুত ভেয়ুকাভাৱনা কৰিবই, কিন্তু আপোনালোকৰ ফালৰ পৰা হেমাহি বহুত কৰিছে, চৰকাৰৰ কথামতে উঠা বহা কৰিছে, আৰু উঠা বহা নকৰিব। নিজৰ সন্মান নিজে ৰাখক, আৰু জুবিনৰ প্ৰতি যদি আপুনি প্ৰকৃত শ্ৰদ্ধা দিব পাৰে, যোনটো গোটেই অসম অবজাৰ্ভ কৰি আছে, আপুনি হয়তো ভাবিছে যে আপুনি মানে হেৰি হৈ যাব, কোনো মানে সমালোচনা নহ'ব, এইটো হ'বই নোৱাৰে। এতিয়া মই কৰিছোঁ, পিছত বেলেগে কৰিব। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।